নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 আগষ্ট। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লাখ লাখ লোকলৈ আহিল ভাল খবৰ। কেন্দ্ৰ চৰকাৰে খুলি দিলে ব্লক হৈ থকা লাখ লাখ আধাৰ কাৰ্ড আৰু প্ৰত্যাহাৰ কৰা হৈছে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত কৰা পূৰ্বৰ নিষেধাজ্ঞা। আধাৰ কাৰ্ড আৰু NRCৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই আৰু 9,35,000 আধাৰ কাৰ্ড মুকলি কৰি দিলে এতিয়া ৰাজ্য চৰকাৰে। আৰু 2019 চনৰ পৰা বন্ধ হৈ আছিল এই আধাৰ কাৰ্ডসমূহ আৰু NRCৰ বায়োমেট্ৰিক দিয়াৰ পৰাই ব্লক হৈ আছিল এই আধাৰ কাৰ্ডসমূহ আৰু তাৰ বাবে লাখ লাখ লোক বঞ্চিত হৈ আছিল চৰকাৰী বিভিন্ন সুবিধাৰ পৰা। আৰু বিষয়টো অধ্যয়নৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছিল এক সাব কমিটি আৰু আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিবলৈ কেন্দ্ৰক পত্ৰ দিছিল ৰাজ্য চৰকাৰে। আৰু এতিয়াৰে পৰা ৰেচন কাৰ্ডকে ধৰি অন্যান্য সুবিধা পাব এইবাৰ আধাৰ কাৰ্ড ব্লক হৈ থকা লোকসকলে। আৰু UIDAIS শীঘ্ৰেই এই সন্দৰ্ভত জাৰি কৰিব এক বিশেষ নিৰ্দেশনা। আৰু আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা যে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লাখ লাখ লোকলৈ আহিল ভাল খবৰ, কিয়নো কেন্দ্ৰীয় চৰকাৰে খুলি দিলে ব্লক হৈ থকা লাখ লাখ আধাৰ কাৰ্ড। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ধিংকাণ্ড আৰু মিয়া সন্দৰ্ভত বিধানসভাত মুখ্যমন্ত্ৰীৰ 11টা ডাঙৰ মন্তব্য। অসমত বিভিন্ন ভাষা ভাষী বিভিন্ন জনগোষ্ঠীৰ লোক আছে। বিপদত যিকোনো জনগোষ্ঠী পৰিব পাৰে। এই জনগোষ্ঠীসকলৰ ওপৰত জপিয়াই পৰাটো সঠিক নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰফিকুল ইছলাম, দেৱব্ৰত শইকীয়াই নামনিৰ পৰা উজনিলৈ মানুহ যাব বুলি মন্তব্য কৰিছিল। আৰু মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, আপোনালোকে অসমখন ল'বই বুলি তেওঁ এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে। আৰু মিয়া মুছলমানে গোটেই অসম লোৱাৰ বাবে পৰিকল্পনা কৰিছে আৰু আমি অসম ল'বলৈ কেতিয়াও নিদিওঁ বুলি মন্তব্য এতিয়া মুখ্যমন্ত্ৰীৰ। আৰু বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, মিয়াক অসম ল'বলৈ কোনো পধ্যেই দিয়া নহ'ব। আৰু ৰকিবুল হুছেইনৰ দাবী মিয়া উজনিলৈ যাব আৰু এই মন্তব্যৰ বিৰোধিতা কৰিলে এইবাৰ মুখ্যমন্ত্ৰীয়ে। আৰু উজনি অসমৰ ৰাইজে নিবিচাৰিলে আপোনালোক উজনিলৈ নাযাব আৰু ভেদ কৰি উজনি নাইবা বিটিয়াৰলৈ নাযাবলৈ হাত জোৰ কৰি মুখ্যমন্ত্ৰীৰ আহ্বান। আৰু অসমীয়া মানুহে নিবিচাৰিলে জোৰ কৰি সেই অঞ্চললৈ নাযাব বুলি এতিয়া মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি কয়। আৰু উজনিৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে জোৰ কৰি গ'লে নিৰাপত্তা নাপাব বুলি তেওঁ এতিয়া মন্তব্য কৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। দেশত বিলুপ্ত হ'ব ফাষ্টেগ ব্যৱস্থা, নাথাকিব কোনো টোল গেট। শীঘ্ৰে আহি আছে টোল কৰ সংগ্ৰহৰ নতুন পদ্ধতি। GNSS পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব এতিয়া টোল কৰ। আহি আছে GNSS অৰ্থাৎ গ্ল'বেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম। আৰু ছেটেলাইটৰ মাধ্যমেৰে সংগ্ৰহ কৰা হ'ব আপোনাৰ পৰা টোল কৰ। আৰু আপোনাৰ বেংক একাউণ্টৰ পৰা সক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব ধন। আৰু দেশৰ দুই প্ৰান্তত আৰম্ভ হৈছে এই বিশেষ পদ্ধতি। আৰু বেংগালুৰু মৈচুৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পানীপথ হিছাৰ ৰাষ্ট্ৰীয় ঘাইপথত সক্ৰিয় হৈছে GNSSৰ দ্বাৰা টোল সংগ্ৰহৰ পদ্ধতি। আপুনিও লাভ কৰে নেকি অৰুণোদয় আঁচনিৰ ধন? যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰে তেন্তে আপোনাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ তালিকাত বাদ পৰিব পাৰে আপোনাৰ নাম। এতিয়া আপুনি সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰসমূহ। ধন লাভ কৰি থাকিবলৈ আপুনি নতুনকৈ কৰিব লাগিব আবেদন। আৰু অহা 15 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0। আৰু নতুনকৈ এই আঁচনিত অন্তৰ্ভুক্ত হ'ব 12,60,000 হিতাধিকাৰী। আৰু অৰুণোদয় 2.0ৰ হিতাধিকাৰীও নতুনকৈ কৰিব লাগিব আবেদন। আমি সবিশেষ জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে 2025 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা নতুন হিতাধিকাৰীয়ে পাব অৰুণোদয়ৰ সুবিধা। আৰু তেতিয়ালৈকে অৰুণোদয় 2.0ৰ হিতাধিকাৰীসকলে পাই থাকিব ধন। আৰু তাৰ পূৰ্বে পুনৰ আবেদন কৰিব লাগিব পুৰণা হিতাধিকাৰীসকলে। আৰু অৰুণোদয় 3.0ৰ নতুন আবেদনকাৰীসকলৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক কৰি দিছে চৰকাৰে। আৰু আপুনিও লাভ কৰে নেকি অৰুণোদয় আঁচনিৰ ধন? যদি লাভ কৰে তেন্তে আপুনি পুনৰ কৰিব লাগিব আবেদন যাৱতীয় নথি পত্ৰৰ লগতে। আৰু অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম যদি আপুনি আবেদন নকৰে।